মোহাম্মদ ইউনুস কালিৰ দিনটোত ঢাকাত এক বৃহৎ প্ৰতিবাদী সমদল দেখা গ'ল আৰু ইতিমধ্যে বাংলাদেশত এইজন মোহাম্মদ ইউনুস বিৰোধী এটা শক্তি উত্থান হৈছে আৰু বিশেষকৈ সেনা বাহিনীৰ লগত মোহাম্মদ ইউনুস চৰকাৰৰ যি সংঘাত হৈছে মুকলি সংঘাত দেখা পোৱা গৈছে আৰু বাংলাদেশৰ সেনাধ্যক্ষ সেনাবাহিনীৰ যি মূল আছে তেখেতে ইতিমধ্যে এক প্ৰকাৰ সকিয়নি দিছে যে তেওঁৰ নাম হৈছে ৱাকাৰ উজ জামানে মোহাম্মদ ইউনুস চৰকাৰক এটা স্পষ্টভাৱে কৈছে ডিসেম্বৰ মাহৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব লগতে সীমাৰ সুৰক্ষাৰ ক্ষেত্ৰত বা সীমাৰ যি উত্তেজনা হৈ আছে তেনেকুৱাবোৰ ক্ষেত্ৰত মোহাম্মদ ইউনুস চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নাথাকিব বুলি বাংলাদেশ সেনাৰ যি সেনাধ্যক্ষ আছে জেনেৰেল ৱাকাৰ উজ জামানে এক প্ৰকাৰ সকিয়নি দিয়াৰ পিছত এতিয়া মোহাম্মদ ইউনুসৰ নেতৃত্বত থকা একাংশ নৱগঠিত ছাত্ৰ সংগঠন যিসকলৰ নেতৃত্বত বাংলাদেশত ছাত্ৰ আন্দোলন হৈছিল শেখ হাছিনাৰ চৰকাৰ উৎখাত কৰা হৈছিল য'ত আওপকীয়াকৈ জো বাইডেনৰ হেতু সময়ত যে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল তেখেতৰ সমৰ্থন আছিল মুকলি সমৰ্থন লাভ কৰি তেওঁলোকে শেখ হাছিনাক তাৰ পৰা উলিয়াই দিছিল আৰু 5 আগষ্টত শেখ হাছিনা ভাৰতলৈ পলাই আহিছিল বৰ্তমানে তেওঁ ভাৰতত আছে এক প্ৰকাৰ কোৱা হৈছিল যে বাংলাদেশ চৰকাৰে তেখেতক ইন্টাৰপলৰ জৰিয়তে ভাৰতৰ পৰা নিয়াৰ বাবে তেওঁ চেষ্টা চলি আছিল তেনেকুৱাবোৰ কথা ওলাই থকাৰ মাজতেই এবাৰ বাংলাদেশৰ সেনাৰ লগতে মোহাম্মদ ইউনুসৰ চৰকাৰৰ সংঘাত আৰম্ভ হৈছে আৰু প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছে মুকলিমূৰীয়াকৈ সংঘাত আৰম্ভ হৈছে আৰু বাংলাদেশৰ সাধাৰণ জনতায়ো এতিয়া মোহাম্মদ ইউনুসৰ ওপৰত আস্থা ৰখা নাই কাৰণ তেওঁ দেশ চলোৱাত ব্যৰ্থ হৈছে সেই কথা স্পষ্ট হৈছে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা হৈছে লগতে মৌলবাদী শক্তিৰ উত্থান হৈছে তাত জয়সিম মোহাম্মদ আইএসআই বিভিন্ন ধৰণৰ এবিটি আনসাৰুল্লাহ যি টিম আছে বাংলাদেশ টিম আছে সেই দলবোৰৰ তাত ঘাটিৰ ৰূপে পৰিগণিত হৈছে ইতিমধ্যে কোৱা হৈছিল যে পাকিস্তানৰ পিছত এতিয়া সন্ত্ৰাসবাদীৰ হেডকোৱাৰ্টাৰ পইণ্ট হৈছে বাংলাদেশ তাৰ পিছতেই বাংলাদেশত এটা পুনৰ ৰাজনৈতিক অস্থিৰতা হৈছে লাখ লাখ মানুহ কালি ঢাকাৰ যি ঐতিহাসিক ঢাকা চহৰ আছে এই ঢাকা চহৰৰ ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে মোহাম্মদ ইউনুস চৰকাৰৰ বিৰোধিতা কৰিছে এতিয়া পুনৰ চকী লৰিছে মোহাম্মদ ইউনুসৰ যিজনে আগষ্ট মাহত বাংলাদেশৰ শাসনভাৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ তেওঁ লৈছিল আৰু আশা কৰা হৈছিল তেওঁলোকে কৈছিল যে নতুন বাংলাদেশ গঢ়িব বাংলাদেশ নতুন বাংলাদেশ বুলি তেওঁলোকে কৈছিল কিন্তু সেই যি নতুন বাংলাদেশৰ যি পৰিৱেশ এটা যদি ক'বলৈ যাওঁ বাংলাদেশৰ এতিয়া ৰাজনৈতিক অস্থিৰতা হৈছে বিশেষকৈ তেওঁলোকৰ যি ৰোহিংগিয়া কৰিডৰটো আছে যোনখন ৰাখাইন প্ৰদেশ বুলি কোৱা হয় ম্যানমাৰৰ বিদ্ৰোহীয়ে যিখন দখল কৰি ৰাখিছে সেই ম্যানমাৰ ৰাখাইন প্ৰদেশ হৈ বাংলাদেশলৈ যিটো ৰোহিংগিয়া কৰিডৰ ৰূপে তেওঁলোকে কোৱা হৈছিল প্ৰস্তাৱ দিয়া হৈছিল যিটো কৌশলগত বুলি কোৱা হৈছে বাংলাদেশৰ ফালৰ পৰা আৰু মানৱীয়তাৰ দৃষ্টিকোণেৰে চোৱা হৈছিল এই ৰোহিংগিয়াসকলক লৈ পেলাই সেই ক্ষেত্ৰক লৈ পেলাই সংঘাত আৰম্ভ হৈছে কাৰণ বাংলাদেশৰ সেনা বাহিনীয়ে এই ক্ষেত্ৰটো মানি লোৱা নাই যিটো চৰকাৰৰ সিদ্ধান্ত আছিল সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছে তাৰ পিছতে এতিয়া সংঘাত আৰম্ভ হৈছে আৰু এক প্ৰকাৰ মোহাম্মদ ইউনুসে নিজেই পদত্যাগ কৰিম বুলি কৈ তেওঁ কিছু আবেগ লোৱাৰ তেওঁ এটা গ্ৰহণ কৰিছিল সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু হেতু পুনচতে নাকচ কৰিছে আৰু লগতে তেওঁলোকৰ যিজন বিদেশ মন্ত্ৰী আছে বিদেশ মন্ত্ৰীক তৎকালীনভাৱে তেওঁলোকে কিন্তু খলনি কৰিছে হেতু এটা বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা ডাঙৰ পৰিৱৰ্তন দেখা পোৱা গৈছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল সামৰিক বাহিনীয়ে এটা কথা স্পষ্টভাৱে কৈছে দেশৰ সীমাৰ লগত ভাৰতৰ লগত যি তেওঁলোকৰ সীমা সমস্যা চলি আছে আমি দেখিছো যেতিয়াই তাত মোহাম্মদ ইউনুসৰ চৰকাৰ আহিল তেওঁলোকৰ ভাৰত বিৰোধী স্থিতি স্পষ্ট হৈ পৰিল বিশেষকৈ সংখ্যালঘু লোকসকলৰ ওপৰত যেনেকুৱা ধৰণৰ তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিলে বিশেষকৈ হিন্দু লোকসকল লগতে বৌদ্ধ ধৰ্মৰ যিসকল লোক আছিল তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে আৰু তেতিয়াই সমগ্ৰ বিশ্বই দেখিলে যে নতুন বাংলাদেশৰ মোহাম্মদ ইউনুসৰ যিজন এটা সময়ত নোবেল বঁটা লাভ কৰিছিল সেইজনৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ল সেই চৰকাৰখনে ন্যূনতম মানৱীয়তা নেদেখুৱালে সংখ্যালঘু লোকসকলৰ ওপৰত যিসকল বাংলাদেশী নাগৰিক আছিল তেওঁলোকৰ তাতেই জন্ম কিন্তু তাৰ পাছতো সেইসকল লোকৰ ওপৰত তেওঁলোক জপিয়াই পৰিল মৌলবাদী শক্তিসকল যিসকল মুছলমান লোক আছিল যিসকল মৌলবাদী শক্তিৰে তেওঁলোক পৰিচালিত হয় তেওঁলোকে হিন্দু লোকৰ ঘৰ বাৰী প্ৰতিষ্ঠান সকলো তেওঁলোকে লৈ পেলালে আৰু শেহতীয়াকৈ এই আগষ্ট মাহৰ পৰা এতিয়ালৈকে যিখিনি পৰিস্থিতি বাংলাদেশত হ'ল সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বাংলাদেশক আইএসআই বিভিন্ন ধৰণৰ সংগঠনে সহায় কৰিছে লগতে চীন আছে তেওঁলোকক সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছিল আৰু সেই আশ্বাসতেই মোহাম্মদ ইউনুস ক্ষমতাৰ লালসাত তেওঁ এক প্ৰকাৰ পাগলৰ ধৰণে হৈ পৰিছিল কিন্তু এতিয়া তেখেতৰ চকী লৰিছে অশান্ত হৈ পৰিছে ঢাকা বিপদত পৰিছে মোহাম্মদ ইউনুস কাৰণ তেওঁৰ লগত এতিয়া দেশৰ সেনা বাহিনীয়ে নাই সেনা বাহিনীয়ে মুকলিকৈ তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিছে আৰু সেনাধ্যক্ষ যি ৱাকাৰ উজ জামান আছে তেওঁ দুটা কথা স্পষ্ট কৰি দিছে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱা মানে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়া হ'ব লাগিব তাত শেখ হাছিনা যদি পুনৰ ঘূৰি আহে
তেওঁ যদি তালৈ যায় তেন্তে কিন্তু বাংলাদেশত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন হ'ব কাৰণ বাংলাদেশৰ নাগৰিকে সাধাৰণ নাগৰিকে কোনো কাৰণত মহম্মদ ইউনুছক সমৰ্থন নকৰে প্ৰথমতে যদি একাংশ লোকে কৰিছিল এতিয়া সকলোৱে বুজি উঠিছে যে মহম্মদ ইউনুছে এতিয়া চৰকাৰ চলাব পৰা অৱস্থাত নাই দেশক মৌলবাদীৰ ঘাটিত পৰিণত কৰিছে চীনৰ পৰা ধাৰে আনিছে তেওঁলোকে কিছুমান সামগ্ৰী আৰু চীনে তেওঁলোকক আওপকীয়াকৈ ব্লেকমেইল কৰি আছে তেওঁলোকক এখন জাল পেলাইছে সেই জালখনত ইতিমধ্যে বাংলাদেশে ভৰি দিছে আগতে নেপাল পাকিস্তানে বাংলাদেশৰ সেই চীনৰ সেই জালত ভৰি দিছিল ভৰি দিয়াৰ পিছত তেওঁলোকক অৰ্থনৈতিকভাৱে কেনেকৈ চুচি লৈছিল চীনে আৰু সময়ত তেওঁলোকে যেনেকুৱা ধৰণৰ দাবী তুলি দিয়ে চীনে সেই দাবীলৈ এতিয়া কিন্তু বাংলাদেশো গৈ আছে আৰু অসহায় হৈ পৰিছে বাংলাদেশ বিশেষকৈ ছাত্ৰ সমাজৰ কথা কোৱা হৈছে যি ছাত্ৰ সমাজক লৈ পেলাই তেওঁলোকে নতুন বাংলাদেশ গঢ়াৰ কথা কৈছিল আৰু ইতিহাস মচি পেলোৱা হৈছিল সেইটো মনত ৰাখিব লাগিব 1971 বাংলাদেশৰ যি ইতিহাস আছে যি স্বাধীন বাংলাদেশ কৰা হৈছিল পাকিস্তানৰ পৰা পূব অংশটো গুচি আহিছিল তেওঁলোকৰ যি বংগবন্ধু নেতৃত্বত যি আন্দোলন হৈছিল সেই সকলো তেওঁলোকে ভাঙি পেলালে মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি তেওঁলোকে ভাঙি পেলালে মুজিবুৰ ৰহমানৰ যি তেওঁলোকৰ যি সংগ্ৰহালয় আছিল সেই সংগ্ৰহালয় তেওঁলোকে ভাঙি পেলালে বাংলাদেশৰ সকলো ইতিহাস মচি নতুন ইতিহাস ৰচিবলৈ যোৱা এইজন মহম্মদ ইউনুছে আগষ্ট মাহৰ পৰা আহি এই এতিয়াই তেওঁ কিন্তু দেশ চলাব নোৱাৰা হ'ল আৰু এতিয়া তেওঁ থৰকাচুটি হেৰাইছে সমগ্ৰ বিশ্বৰ কোনো দেশ এতিয়া বাংলাদেশৰ সমৰ্থনত থিয় হোৱা নাই কাৰণ সকলোৱে দেখিছে যে বাংলাদেশত এখন সুস্থ চৰকাৰ চলি থকা নাই সেইখন চৰকাৰৰ নেতৃত্বত গণহত্যা হৈছে হিন্দু হত্যা হৈছে সংখ্যালঘুক হত্যা কৰা হৈছে বুদ্ধ ধৰ্মৰ লোকসকলক হত্যা কৰা হৈছে একাংশ ম্যানমাৰলৈ পলাই গৈছে একাংশ ভাৰতলৈ আহিবলৈ চেষ্টা কৰিছে আৰু গ্ৰেপ্তাৰ হৈছে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে নিজৰ দেশৰ নাগৰিকক তেওঁলোকে প্ৰতিৰক্ষা দিব পৰা নাই হিন্দু মহিলাক তাত ধৰ্ষণ কৰা হৈছে ঘৰ জ্বলাই দিয়া হৈছে এনেকুৱা পৰিস্থিতি এইজন মহম্মদ ইউনুছৰ নেতৃত্বত হ'ল আৰু যি মহম্মদ ইউনুছে এতিয়া তাৰ ফল ভোগ কৰিবলৈ গৈ আছে তেওঁৰ চকী যাওঁ অৱস্থা যিকোনো মুহূৰ্তত বাংলাদেশত সেনা অভ্যুত্থান হ'ব পাৰে সেনা বাহিনীয়ে দখল কৰি ল'ব পাৰে সমগ্ৰ বাংলাদেশ আৰু সেনা বাহিনীৰ হাতলৈ আহিব পাৰে বাংলাদেশৰ শাসন ক্ষমতা ডিসেম্বৰত সাধাৰণ নিৰ্বাচন ঘোষণা কৰা হৈছে যিকোনো মুহূৰ্তত বাংলাদেশত ডিসেম্বৰৰ ভিতৰত এইখন চৰকাৰৰ নেতৃত্বত সাধাৰণ নিৰ্বাচন হ'বই লাগিব বুলি বাংলাদেশৰ সেনাধ্যক্ষ ৱাকাৰুজ্জামানে এক প্ৰকাৰ ঘোষণা কৰিছে এই ঘোষণাৰ পিছতে এতিয়া সমগ্ৰ বাংলাদেশৰ ৰাইজে এইটো কথা কৈছে বাংলাদেশবাসী এইটো কথা কৈছে যে দেশত সাধাৰণ নিৰ্বাচনৰ প্ৰয়োজন আছে এখন গণতান্ত্ৰিক চৰকাৰৰ প্ৰয়োজন আছে যিখন চৰকাৰে সমগ্ৰ দেশক তেওঁলোকে লৈ যাব পাৰে আৰু তাৰ লগে লগে ইমানখিনি হোৱাৰ পাছতো যি সেনাৰ সক্ৰিয়নিৰ পিছতে ইউনুছৰ সমৰ্থনত ছাত্ৰসকলৰ যি নৱগঠিত এটা টিম আছিল নেশ্যনেল চিটিজেন পাৰ্টি হে নামাজৰ পিছত তেওঁলোকে বিশাল প্ৰতিবাদী সমদল ইয়াত উলিয়াইছিলে কালি ঢাকাত আৰু সেই বিশাল প্ৰতিবাদীৰ সমদলৰ সময়ত সেনাই তেওঁলোকক বাধা প্ৰদান কৰিছে সংঘাত আৰম্ভ হৈছে আমি দেখিছিলোঁ ঢাকাত বা চট্টগ্ৰাম যিসমূহ অঞ্চল আছিল ঢাকাৰ সেই অঞ্চলসমূহত ছাত্ৰ আন্দোলনৰ সময়ত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল ভাৰতীয় পতাকাৰ ওপৰে ঢাকা বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে খোজকাঢ়ি গৈছিল এনেকুৱা তেওঁলোকে ভাৰত বিৰোধী তেওঁলোকৰ প্ৰদৰ্শন কৰিছিল ভাৰতক তেওঁলোকে শত্ৰু হিচাপে জ্ঞান কৰিছিল সেই বাংলাদেশে আগষ্ট মাহৰ পৰা আহি তেওঁলোকে এবছৰো তেওঁলোকে চৰকাৰ চলাব নোৱাৰিলে তেওঁলোকৰ থৰকাচুটি হেৰাইছে এতিয়া বাংলাদেশে সম্বিত ঘূৰি আহিছে তেওঁলোকৰ বাংলাদেশৰ নাগৰিকে এইটো কথা স্পষ্টভাৱে কৈছে কিন্তু ইমানৰ পাছতো ইউনিছ চৰকাৰৰ ভাৰত বিৰোধী স্থিতি কিন্তু অব্যাহত আছে তাৰ আঁৰত কোন আছে সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই চীন আৰু পাকিস্তানৰ লগ লাগি বাংলাদেশে ভাৰত বিৰোধী কাৰ্যকলাপ চলাই গৈছে আৰু ভাৰতক অশান্ত কৰাৰ লক্ষ্যৰে কিন্তু তেওঁলোকে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলখনক লৈ বাৰম্বাৰ তেওঁলোকে বিতৰ্কিত মন্তব্য কৰিছে কেতিয়াবা তেওঁলোকে যদি লেণ্ডলক বুলি কয় উত্তৰ পূৰ্বাঞ্চলখনক চীনত গৈ কৈছে ডাঙৰ কথা বেইজিঙত গৈছে বেইজিঙত এখন দেশৰ প্ৰতিনিধি গৈছে যিখন ভাৰতৰ অন্যতম শত্ৰু ৰাষ্ট্ৰ হিচাপে সমগ্ৰ বিশ্বই জানে চীন আৰু ভাৰতৰ মাজত সংঘাত আছে সেইখিনি সময়ত মহম্মদ ইউনুছে গৈ উত্তৰ পূৰ্বাঞ্চলৰ কাষত লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ লগত লাগি থকা এখন দেশে গৈ চীনত গৈ পেলাই কৈছে উত্তৰ পূৰ্বাঞ্চলখন লেণ্ডলক হয় সাগৰৰ কাৰণে তেওঁলোকে বাংলাদেশৰ ওপৰত ডিপেণ্ডেবল হ'ব লাগিব মানে ভাৰত উত্তৰ পূৰ্বাঞ্চলৰ লগত নাই বুলি তেওঁ এক প্ৰকাৰ ক'ব বিচাৰিছিল তাৰ পিছত তেওঁলোকে চিকেন নেকক লৈ পেলাই বাৰম্বাৰ মন্তব্য কৰি আছে চিকেন নেকক লৈ তেওঁলোকে মন্তব্য কৰিছিল তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে দুদিনৰ পিছত ক'লে যে বাংলাদেশৰে ভাৰতৰ এটা চিকেন নেকক লৈ মন্তব্য কৰিছে কিন্তু বাংলাদেশৰ দুটা চিকেন নেক ভাৰতে দখল কৰিব পাৰে তেতিয়া বাংলাদেশৰ কিন্তু হাহাকাৰ লাগিব এনেকুৱা ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে মুখেৰে তাৰ মাজতে নেপালৰ প্ৰতিনিধিক লৈ উত্তৰ পূৰ্বাঞ্চল অঞ্চলটোক বিশেষকৈ লৈ তেওঁলোকে যি এখন অৰ্থনৈতিক প্ৰতিনিধি কৰাৰ তেওঁ এটা প্ৰস্তাৱ ৰাখিছিল মহম্মদ ইউনুছে তেতিয়াও স্পষ্ট হৈছিল যে ভাৰত বিৰোধী যি স্থিতি আছে আৰু লগতে বাংলাদেশত থকা মৌলবাদী শক্তিসমূহ বিশেষকৈ এবিটি আনসাৰুল উল্লাহ বাংলাদেশ যিটো টিম আছে সেই আনসাৰুল বাংলাদেশ টিমটোৱে
আগতেই যিখন মেপ তৈয়াৰ কৰিছিল অবিভক্ত বাংলাদেশ বুলি তেওঁলোকে য'ত কয় সেই অবিভক্ত বাংলাদেশত তেওঁলোকে বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকে সংলগ্ন কৰিছে গতিকেলৈ এই কথাখিনিৰ পৰা স্পষ্ট হয় যে বাংলাদেশৰ ভাৰত বিৰোধী স্থিতি এতিয়াও অব্যাহত আছে আৰু কালিৰ দিনটোতো তেওঁলোকে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ কলকাতাস্থিত এটা কোম্পানী আছিল গাৰ্ডন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড এই কোম্পানীটোৰ 180.85 কোটি টকাৰ এখন চুক্তি বাংলাদেশে বাতিল কৰিছে যি চুক্তিৰ অধীনত ভাৰতীয় কোম্পানীটোৱে বাংলাদেশৰ বাবে মহাসাগৰলৈ যোৱা এখন অত্যাধুনিক টাগ নিৰ্মাণৰ নতুন দায়িত্ব পাইছিল কিন্তু একমাত্ৰ ভাৰতীয় কোম্পানী হোৱাৰ বাবে সেই চুক্তি বাংলাদেশে বাতিল কৰিছে এতিয়াও মহম্মদ ইউনুছৰ ভাৰত বিৰোধী স্থিতি অব্যাহত আছে সমগ্ৰ বিশ্বই আশা কৰিছিল এজন নোবেল বঁটা বিজয়ী নোবেল সন্মান পোৱা এজন ব্যক্তিয়ে দেশৰ এক শাসনভাৰ যেতিয়া ল'ব তেন্তে নিশ্চয় সেই দেশখন উন্নতিৰ জখলাত বগাব সেইখন দেশৰ নাগৰিক সুখী হৈ থাকিব তেওঁলোক এটা সুস্থ পৰিৱেশত থাকিব পাৰিব কিন্তু এখন বিপৰীত ছবি দেখা গ'ল আৰু হয়তো সমগ্ৰ বিশ্বৰ ইতিহাসত এইজনে এনেকুৱা এজন নোবেল বঁটা বিজয়ী ব্যক্তি যিজনে মৌলবাদীক মুকলিকৈ সমৰ্থন কৰিলে মৌলবাদী শক্তিক তেওঁ নিজৰ মাটি ব্যৱহাৰ কৰিবলৈ দিলে এইজন হৈছে মহম্মদ ইউনুছ ইতিহাসৰ পাতত তেখেতৰ নাম থাকি যাব কাৰণ বাংলাদেশলৈ এক তেওঁ গ্ৰামীণ বেংকৰ জৰিয়তে এটা সাংঘাতিক ধৰণৰ এটা তেওঁ চেঞ্জ আনিছিল এটা পৰিৱৰ্তন আনিছিল কাৰণ বাংলাদেশৰ যিসকল অতি দৰিদ্ৰ লোক আছে তেওঁলোকক লৈ তেওঁ গ্ৰামীণ বেংক যি এটা ধাৰণা আনিছিল তাৰ পিছতে তেখেতক নোবেল বঁটা দিয়া হৈছিল কিন্তু এইজন মহম্মদ ইউনুছে সমগ্ৰ দেশখন চলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে বিফল হৈছে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁ যিখন বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত যিখন দেখে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইন্দিৰা গান্ধীয়ে হেতু সময়ত ভাৰতীয় খনক মুকলিকৈ কৈ দিছিল যে বাংলাদেশক স্বাধীন কৰিব লাগিব পূব পাকিস্তানখন আঁতৰাই আনিব লাগিব সেই সময়ত যি দুখ দুৰ্দশা হৈছিল বাংলাদেশৰ বাংলাদেশী লোকসকলৰ ওপৰত পাকিস্তানী সেনাই যি আক্ৰমণ কৰিছিল আজিৰ তাৰিখতো তেনেকুৱা ধৰণৰ ভিজুৱেল গুগলত বা ইউটিউবত মাৰিলে পোৱা যায় আৰু বাংলাদেশৰ বহুত তথ্যচিত্ৰ নিৰ্মাণ হৈছে হেতু ক্ষেত্ৰত বাংলাদেশৰ নাগৰিকসকলে জানে কিন্তু নতুন যিসকল বাংলাদেশী আছে হয়তো তেওঁলোকৰ বুৰঞ্জীৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ মোহ নাই আৰু তেওঁলোকৰ যি মুক্তি যুঁজাৰুসকল আছিল তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ সন্মান নাই কাৰণ এইখন বাংলাদেশত তেওঁলোকৰ স্বাধীন কৰা পাকিস্তানৰ সেনা বাহিনীয়ে তেওঁলোকৰ মহিলাসকলক উলংঘ কৰি ধৰ্ষণ কৰিছিল খেতিপথাৰত মৃতদেহৰ দম হৈ পৰি আছিল সেই সময়ত ভাৰত নোযোৱা হলে বাংলাদেশৰ পূব পাকিস্তান যি বাংলাদেশৰ বৰ্তমানৰ অংশ এটা প্ৰজন্ম নেথাকিলেহেঁতেন কিন্তু তাৰ পিছতো সেইখন এনেকুৱা এখন দেশ যিখন দেখে সহায় কৰা অন্যতম বন্ধু ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিলে তেওঁলোকে চীনৰ লগ লাগিছে তেওঁলোকে পাকিস্তানৰ লগ লাগিছে আৰু তেওঁলোকৰ মাটি মৌলবাদী শক্তিসমূহক ISI হওক বা অন্য যিসমূহ শক্তি আছে সেইসমূহ শক্তিক ব্যৱহাৰ কৰিবলৈ তেওঁলোকে মাটি দিছে আৰু সেই বাংলাদেশৰ অৱস্থা এতিয়া বেয়া হৈছে এতিয়া সেনা বাহিনীয়ে তেওঁক উভতি ধৰিছে ডিসেম্বৰলৈকে সময়সীমা বান্ধি দিছে ডিসেম্বৰৰ ভিতৰত যিকোনো পৰ্যায়ত সাধাৰণ নিৰ্বাচন বাংলাদেশত হ'ব লাগিব আৰু আশা কৰা হৈছে হয়তো ৰাজনৈতিক পদ পৰিৱৰ্তন হলে শেখ হাসিনা যদি পুনৰ ঘূৰি যায় বাংলাদেশলৈ এদিন এদিনটো ঘূৰি যাবই কিন্তু এখন চৰকাৰে তেওঁক ইন্টাৰপলৰ জৰিয়তে ভাৰতৰ পৰা নিয়াৰ চেষ্টা চলাই আছিল কিন্তু সেই সময়তে তেওঁলোকৰ নিজৰে চকি হেৰাইছে এতিয়া সকলোৱে আশা কৰিছে বিশেষকৈ ভাৰতৰ দৃষ্টিকোণৰ ফালৰ পৰা যদি চাবলৈ যাওঁ শেখ হাসিনাৰ যদি চৰকাৰ হয় তেন্তে অন্ততঃ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা ডাঙৰ ভাবুকি নাইকিয়া হ'ব কাৰণ এইটো সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বাংলাদেশ আৰু এই মহম্মদ ইউনুছৰ নেতৃত্বত মুকলিকৈ তেওঁলোকে ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে আৰু ভাৰতক কেনেকৈ অশান্ত কৰিব পাৰি বাংলাদেশৰ পৰা জেহাদী অসমলৈ আহিছে মেঘালয় অসম হৈ পেলাই সীমান্তত প্ৰৱেশ কৰিছে আৰু সেই জেহাদী বিভিন্ন প্ৰান্তত গৈ বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিছে পেহেলগামৰ দৰে ঘটনা যদি সংঘটিত কৰিবলৈ তেওঁলোকে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰাও পাকিস্তানে ISI কৰিব পাৰে গতিকে তেনে পৰিস্থিতিত আমি সকলো ভাৰতীয় এটা কথা আশা কৰা ভাল যে মহম্মদ ইউনুছ আঁতৰিব লাগে শেখ হাসিনাৰ চৰকাৰ পুনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হ'ব লাগে আৰু তাৰে ইংগিত দিছে এতিয়া বাংলাদেশৰ সেনা বাহিনীয়ে কাৰণ সেনা বাহিনীৰ লগত প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছে যি সংঘাতৰ পিছত কিন্তু এতিয়া চিন্তা কৰা হৈছে যে বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ আৰু টিকি নাথাকে সেই চৰকাৰ এতিয়া এক প্ৰকাৰ আঁতৰি যাব চৰকাৰ চলোৱাত ব্যৰ্থ হোৱা মহম্মদ ইউনুছৰ জনপ্ৰিয়তা এতিয়া বহুখিনি হ্ৰাস পাইছে এই মুহূৰ্তত জনাইছো নতুনকৈ যিসকল লোক আমাৰ লগত জড়িত হৈছে তেওঁলোকক জনাইছো বাংলাদেশত এক বৃহৎ পথ পৰিৱৰ্তনৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে যি বাংলাদেশে ভাৰতক বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনক লৈ বিশেষকৈ আমাৰ অসমক লৈ তেওঁলোকে যেনেকুৱা ধৰণৰ মন্তব্য কৰি আছিল তাৰ মাজতে এটা ডাঙৰ খবৰ আহিছে বাংলাদেশৰ পৰা অশান্ত হৈ পৰিছে ঢাকা আৰু বিপদত পৰিছে মহম্মদ ইউনুছ আৰু মহম্মদ ইউনুছৰ বিৰুদ্ধে মুকলিকৈ এক প্ৰকাৰ হকিয়নি প্ৰদান কৰিছে বাংলাদেশৰ যি সেনাধ্যক্ষ জেনেৰেল ৱাকাৰ উজ জামানে তেওঁ দুটা চৰ্ত বান্ধি দিছে কৈছে যিকোনো মুহূৰ্তত ডিসেম্বৰৰ ভিতৰত সাধাৰণ নিৰ্বাচন পাতক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰক লগতে দেশৰ সীমাৰ সমস্যাৰ ওপৰত
সীমান্তৱৰ্তী যিসমূহ এলেকা আছে ভাৰতকে হওক বা অন্য যিসমূহ সীমান্ত আছে সেই সীমান্তসমূহৰ ক্ষেত্ৰত কিন্তু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন মহম্মদ ইউনুছৰ চৰকাৰে যাতে কোনো কাৰণত মাত নামাতে আৰু মাত মতাৰ অধিকাৰ নাই বুলি সেনাপ্ৰধানে সকীয়াই দিয়াৰ পিছত এক প্ৰকাৰ মহম্মদ ইউনুছৰ চৰকাৰ যে তাত বেছি দিন নাথাকে সেই কথা স্পষ্ট হৈ পৰিছে আৰু তেওঁ আবেগিক কৰি তুলিবলৈ পদত্যাগ কৰিম বুলি কৈছিল কিন্তু এতিয়ালৈকে পদত্যাগ কৰা নাই এই মুহূৰ্তৰ খবৰ জনালো চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকলৈ লৈ আহো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ খেলৰ পৰা মনোৰঞ্জনলৈকে সকলো ধৰণৰ খবৰ আনো এই মুহূৰ্তত জনালো অশান্ত হৈছে বাংলাদেশ বিপদত পৰিছে মহম্মদ ইউনুছ